নগাঁৱৰ বৰঘাটত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান স্কুটিৰ গোপন চেম্বাৰৰ পৰা ওজন পৰিমাণৰ সন্দেহযুক্ত হেৰোইন জব্দ এটা সৰবৰাহকাৰীকো আটক আৰক্ষীৰ ধৃত সৰবৰাহকাৰীটো হৈছে মফিদুল ইছলাম পঞ্জীয়ন নম্বৰবিহীন স্কুটিখনো জব্দ আৰক্ষীৰ জব্দকৃত হেৰোইনখিনিৰ মূল্য কেইবা লক্ষাধিক টকাৰ চাবোনৰ বাকচত ভৰাই বিক্ৰীৰ বাবে আনিছিল হেৰোইনখিনি ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বতদ্ৰা লাইভ शेरोकानी बी চাই দিয়া হয় আজি মানে স্কুটিত আনা বুলি এটা খবৰৰ ভিত্তিত আমাৰ বৰঘাট আহিছিল কৈ পেলাই ইয়াতে চেকিং কৰা হ'ল চেকিং কৰোঁতে আমি ধৰিলোঁ তেখেতক আৰু ধৰোঁতে তেওঁ স্কুটিৰ পৰা 16টা বক্স আৰু আমি 15টা কাপ চিৰাপ ৰিকভাৰী কৰিছোঁ। ক'ৰ পৰা ক'লে আনিছিল কৈছে নেকি? তেওঁ কৈছে তেওঁ শিলচৰৰ পৰা আহিছে বুলি কৈছে শিলচৰৰ পৰা তেওঁ স্কুটি লৈ পেলাই আহিছে বুলি কৈছে। কৈছে নেকি? তেওঁ ইয়াতে এইফালে ঢিঙতে তেওঁৰ ঘৰ গেৰেকী পাম বুলি কয় জেগাটুকুৰত তেওঁৰ ঘৰ তো সেইটো আমি তদন্ত কৰি আছোঁ ক'ত তেওঁ ডেলিভাৰী কৰিবলৈ আহিছিলে সেই গোটেই বছৰ তদন্ত কৰি থকা নামটো কি? মানুহজনৰ নামটো চফিকুল নে কিবা আছিলে নেকি চফিকুল সম্ভৱ আছিলে। কিমান পৰিমাণৰ হ'ব? আমাৰ এতিয়া ইয়াত 187 গ্ৰাম ওলাইছে উইদাউট কণ্টেইনাৰ 629 গ্ৰাম ওলাইছে তো কমাৰ্চিয়েল কোৱান্টিটি হয়। কিমান মূল্য হ'ব? বজাৰ মূল্য কিমানমান হ'ব পাৰে? বজাৰ মূল্য একজেক্ট ক'ব নোৱাৰিলেও হ'ব প্ৰায় 6-7 লাখ টকাটো হ'ব। ঠিক আছে, থেংক ইউ।